নমস্কাৰ এতিয়া বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰিয়ংকা কাহিলীৰ পৰা 4th এপিবিএনত নতুন আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং দায়িত্বভাৰ গ্ৰহণ কৰিয়ে শহীদক স্মৰণ কৰিছে সঞ্চালক প্ৰধানগৰাকীয়ে ডিজিপি জিপি সিঙক অভিবাদন জনাব চতুৰ্থ অসম আৰক্ষী বাহিনীয়ে Thank you. আমি পুনপটেক সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন আপোনাৰ ওচৰলৈ আহিছো নিশ্চিত প্ৰিয়ংকা এই মুহূৰ্তত আমি দেখুৱাইছো চতুৰ্থ অসম আৰক্ষী বাহিনীৰ দৃশ্যাংশ আৰু য'ত ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত হৈছে জিপি সিং য'ত নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকী যোৱাকালি আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেখেতৰ আজিৰ কাৰ্যকালৰ প্ৰথমটো দিন আৰু কাৰ্যকালৰ প্ৰথমটো দিন হিচাপে চতুৰ্থ অসম আৰক্ষী বাহিনীৰ যি শ্বহীদ স্মাৰক আছে সেই শ্বহীদ স্মাৰকত ৰাতিপুৱা ভাগতে উপস্থিত হৈ তেখেতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে আৰু যিহেতুকে প্ৰথম দিনৰ কাৰ্যসূচী যদি চোৱা হয় প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি সেই দিনটোতে আচলতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পিছত তেখেতক অভিবাদন জ্ঞাপন কৰা হয় অসম আৰক্ষী বাহিনীৰ তৰফৰ পৰা আৰু অসম আৰক্ষীৰ সেই চতুৰ্থ অসম আৰক্ষী বাহিনীৰ যি অভিবাদন পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে আৰু এই অভিবাদন পৰ্বত এয়া দৃশ্যাংশ আমি পোনপটীয়াকৈ দেখুৱাইছো অসম আৰক্ষী বাহিনীৰ তৰফৰ পৰা আৰু দেখিব পোৱা গৈছে আৰক্ষীৰ ইতিমধ্যে শীৰ্ষ বিষয়াসকল আহি উপস্থিত হৈছেহি তেখেতৰ এই অনুষ্ঠান তথা তেখেতৰ লগত সংগ দিয়া দেখি পৰিলক্ষিত হৈছে একেখন মঞ্চত আমি দেখিছো যে আৰক্ষী সঞ্চালক প্ৰধান নৱনিযুক্ত জিপি সিঙক দেখিবলৈ পোৱা গৈছে এইদৰে মূল মঞ্চত আৰু তাৰ কাষতে দেখিবলৈ পোৱা গৈছে যে কেইবা আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছে আৰু তেখেতসকলৰ যিহেতুকে জিপি সিঙৰ প্ৰথমটো কাৰ্যকাল আৰু প্ৰথমটো দিন আৰু গতিকে ক'ব পাৰি স্বাভাৱিকতে এটা উৎসৱ এটা ভাৱে যদি অনুষ্ঠান আৰম্ভ হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সমান্তৰালভাৱে যদি চোৱা হয় তেতিয়াহ'লে ইতিমধ্যে দেখিব পোৱা গৈছে যে পেৰেড তেখেতক অভিবাদন জনাইছে আৰু তাৰ লগে লগে তেখেতৰ আজিৰ দিনটো কাৰ্যসূচী আৰম্ভ আৰু ইতিমধ্যে আমি এই পেৰেড দৃশ্যাংশ পোনে পোনে দেখা পাইছো অসমৰ এয়া পোনপটীয়াভাৱে দেখুৱাইছোঁ আমি কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ তৰফৰ পৰা দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ আৰু এইদৰে নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক অভিবাদন জ্ঞাপন কৰিছে লগত দেখিব পোৱা গৈছে আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত আছে আৰু তেখেতৰ যিহেতুকে প্ৰথমটো সঞ্চালক প্ৰধানৰ প্ৰথমটো কাৰ্যসূচী তথা প্ৰথম দিন গতিকে স্বাভাৱিকতে দেখিব পোৱা গৈছে বিভিন্ন ধৰণৰ পৰিকল্পনা ইতিমধ্যে আগবাঢ়িছে যোৱাকালি সংবাদমেলত সেই বিষয়সমূহ সদৰি কৰিছে কি ধৰণৰ মনোভাৱৰে তেখেতে আগবাঢ়িব কোনবোৰ দিশত গুৰুত্ব দিব সেইসমূহ কথা আগবাঢ়িছে নিশ্চিতভাৱে আজিও তেখেতে এই চনৰ পৰা সম্বোধন কৰিব সেই দৃশ্যাংশ শুনিও আমি নিউজ দৰ্শকসকলক পোনপটীয়াভাৱে আৰু তাৰ প্ৰাক মুহূৰ্তত আমি এই অভিবাদন যি কাৰ্যসূচী আগবাঢ়িছে সেয়াও পোনে পোনে দেখুৱাইছোঁ মঞ্চৰ সন্মুখলৈ ধীৰ গতিত আগবঢ়াই লৈ আহিছে আমাৰ সন্মানীয় আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী জিপি সিং ছাৰক অভিবাদন জনাই মঞ্চৰ সন্মুখেদি আগবাঢ়ি গৈছে পেৰেড কামাণ্ডাৰ কৰ্ণৱ পাটোৱাৰী আৰু ছেকেণ্ড ইন কমাণ্ড ABI বীৰদান দলে
সন্মুখত উপ পৰিদৰ্শক অনুষ্কা শৰ্মাৰ নেতৃত্বত বীৰাংগনা প্লাটুন। প্লাটুন এয়া উপ পৰিদৰ্শক আকাশ দাসৰ নেতৃত্বত চেণ্ট্ৰেল চালামী প্লাটুন। তিনি নম্বৰ প্লাটুন অসম আৰক্ষী বেটেলিয়ন নেতৃত্বত আছে উপ পৰিদৰ্শক কৰণ বৰদলৈ। মঞ্চৰ সন্মুখত এয়া উপ পৰিদৰ্শক হৰি চেত্ৰীৰ নেতৃত্বত 4 নম্বৰ প্লাটুন অসম আৰক্ষীৰ সশস্ত্ৰ শাখা। পাঁচ নম্বৰ প্লাটুন উপ পৰিদৰ্শক অৰ্ণৱ শৰ্মাৰ নেতৃত্বত অসম আৰক্ষী অসশস্ত্ৰ শাখা। এইদৰে আঠশকৈ প্লেটুনে তেখেতক অভিবাদন জ্ঞাপন কৰিছে। এয়া 6 নম্বৰ প্লাটুন উপ পৰিদৰ্শক অসীম জ্যোতি বড়োৰ নেতৃত্বত অসম আৰক্ষী যান বাহন নিয়ন্ত্ৰণ শাখা। এই অভিবাদন কাৰ্যসূচীৰ পিছতে ৰাজ্যবাসীক সম্বন্ধে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কিছু ভাষণ ৰাখিব আৰু সেই ভাষণতে নিশ্চিতভাৱে অসম আৰক্ষীৰ দীৰ্ঘদিনে চলাই অহা যিখিনি ব্যৱস্থা সেইখিনি ব্যৱস্থাত নতুনত্ব কি ধৰণৰ আহিব নতুন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ দায়িত্বত সেই বিষয়ে হয়তো ইয়াত উমান পোৱাৰ সম্ভাৱনা থাকিব। সকলোৱে আশা কৰিছে যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ নেতৃত্বত অসম আৰক্ষীৰ এটা নতুনত্ব লাভ কৰক আৰু যি ধৰণৰ আচলতে কৰ্মপন্থা যিখিনি ব্যৱস্থা সেইখিনি ব্যৱস্থাত এটা আধুনিকতাৰ এটা বৰফ হওক সকলোৱে বিচাৰিছে সেইধৰণে। কালি সংবাদমেলতো সেই কথা উল্লেখ কৰা হৈছে আচলতে অসম আৰক্ষীয়ে সৰ্বসাধাৰণ লোকৰ ওপৰত কি ধৰণৰ ব্যৱহাৰ সঘনে দেখিবলৈ পোৱা যায় আচলতে সেয়া যথেষ্ট হয় নে নহয়। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও সঘনে কৈ আহে যে জনসাধাৰণৰ ওপৰত যি ধৰণৰ আৰক্ষী ব্যৱহাৰ কৰিব লাগে তাত উপাৰ্জন ক'ৰবাত দেখিবলৈ পোৱা যায়, তাত স্খলন কৰা দেখিবলৈ পোৱা গৈছে। গতিকে সেই দিশসমূহ উন্নয়ন হোৱাৰ কথা উল্লেখ কৰা হৈছিলে। যোৱাকালি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে দায়িত্ব গ্ৰহণৰ পিছত সেই কথা উল্লেখ কৰিছে। গতিকে তেনেক্ষেত্ৰৰ দিশ হয়তো উমান পোৱা যাব আজিৰ এই অনুষ্ঠানৰ পিছতে। আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ছাৰৰ কৰ্মৰাজিয়ে সদায় অসম আৰক্ষী জোৱানসকলক উৎসাহিত কৰি আহিছে। আমি আশাবাদী তেওঁৰ নেতৃত্বত অসম আৰক্ষী দেশৰ অন্যতম শ্ৰেষ্ঠ আৰক্ষী বাহিনী ৰূপে পৰিগণিত হ'ব। আমি উপলব্ধি কৰোঁ তেওঁৰ নেতৃত্বত উদ্যমেৰে আগবাঢ়ি যাবলৈ অসম আৰক্ষীৰ প্ৰতিজন জোৱান সাজু হৈছে।
সকলোৱে জানো অসমৰ 2 দিনৰ সময়ত অসম আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী GP সিং ছাৰে অসম আৰক্ষীক সন্মুখৰ পৰা নেতৃত্ব বহন কৰি আহিছে। বিশেষকৈ সমাজৰ বিভেদকামী শক্তিসমূহক তেওঁ দক্ষতাৰে দমন কৰিছে। আমি বিশ্বাস কৰোঁ তেওঁৰ নেতৃত্বত অসমত শান্তি শৃংখলা বাহাল থাকিব। অসম আৰক্ষীৰ পৰিৱৰ্তন আৰু নৱীকৰণৰ ক্ষেত্ৰত তেওঁ মনত পুহি ৰখা সপোনসমূহ বাস্তৱত পৰিণত হ'ব। এইদৰে দেখিবলৈ পোৱা গৈছে অসম আৰক্ষী বাহিনীৰ পেৰেডৰ এই অনুষ্ঠান নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে আৰু তাৰ প্ৰাক মুহূৰ্তত আমি দেখিবলৈ পাইছিলোঁ শ্বহীদক স্মৰণ কাৰ্যসূচী আৰু অসম দেশ মাতৃৰ ৰক্ষাৰ উদ্দেশ্যে মাতৃভূমিৰ ৰক্ষাৰ উদ্দেশ্যে যি নিজক আহুতি দিছিলে সেইসকল বীৰ শ্বহীদক গভীৰভাৱে স্মৰণ কৰিছে ৪ৰ্থ অসম আৰক্ষী বাহিনীৰ শ্বহীদ স্মৰণ সেই অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আৰু তাতেই তেখেতে তাৰপিছতেই তেখেতক অভিবাদন জ্ঞাপন কৰা হৈছে আৰু এই অভিবাদনৰ এই অনুষ্ঠানৰ পিছতেই সমূহীয়াভাৱে আৰক্ষী তথা জনসাধাৰণৰ উদ্দেশ্যে ভাষণ আগবঢ়াব সকলোকে হাত চাপৰি বজাই আমাৰ আজিৰ পেৰেডত অংশগ্ৰহণ কৰা প্লাটুনৰ জোৱানসমূহক উৎসাহিত কৰিবলৈ অনুৰোধ জনালোঁ। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনেকৈ পরে, ধমকৈ। আজি সংসদত উত্থাপন কৰিব 2023-24 বৰ্ষৰ বিত্তীয় বৰ্ষৰ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰিব সাধাৰণ বাজেট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। আজি দিনৰ 11 বজাত সংসদত উত্থাপন কৰা হ'ব বাজেট। ইতিমধ্যে কেন্দ্ৰীয় বাজেটক লৈ উৎকণ্ঠিত হৈ আছে দেশৰ জনগণ। 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এখন নিৰ্বাচনমুখী বাজেট দাখিল কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে একাংশই।
কেন্দ্ৰীয় বাজেট 2023-24 সাধাৰণ বাজেটৰ পৰা কি আশা আয়কৰ ৰেহাইৰ সীমা 2.5 লাখ টকাৰ ৰেহাই বৃদ্ধি কৰিব নেকি আয়কৰ ৰেহাইৰ সীমা 5 লাখ টকালৈ বৃদ্ধি কৰিব নেকি ব্যক্তিগত আয়কৰ হাৰ 25% পৰা হ্ৰাস পাব নেকি বাজেটত মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ বাবে কি ব্যৱস্থা থাকিব ফিনটেক ষ্টাৰ্টআপৰ বাবে আৰ্থিক বোজা লাঘৱ কৰিব পাৰে যোৱা বছৰ বাজেটত আগন্তুক 25 বছৰত অমৃত কালৰ ৰোড মেপ প্ৰৱৰ্তন কৰা হৈছিল আৰু এবাৰ নতুন সংস্কাৰ আৰু কৰ সুবিধাৰ আশা কৰা হৈছে বিনিয়োগকাৰীসকলে ষ্টাৰ্টআপত কৰ সুবিধাৰ আশা কৰিছে দীৰ্ঘম্যাদী মূলধনী লাভৰ ওপৰত কৰ সুবিধাৰ আশা বিকল্প ইন্ধন ভিত্তিক পৰিবহন বিকল্পক অধিক উদ্দীপনা দিয়াৰ প্ৰয়োজন বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত জিএছটি হ্ৰাস কৰাৰ আশা কৰা হৈছে বৈদ্যুতিক বাহনৰ ফাইনেন্সত সুতৰ হাৰ হ্ৰাস কৰাৰ আশা মূলধনী লাভৰ কৰ ব্যৱস্থাৰ সংস্কাৰৰ আশা হাউচিং খণ্ডত জনতাই ভাল খবৰ লাভ কৰিব পাৰে এবাৰ আৰু চৰকাৰে গৃহ ঋণৰ সুতৰ ওপৰত কৰ হ্ৰাস কৰিব পাৰে কৰ কৰ্তনৰ সীমা বছৰি 2 পৰা 5 লাখ টকালৈ বৃদ্ধি কৰাৰ আশা কৰা হৈছে স্মাৰ্টফোন সুলভ কৰি তোলাৰ বাবে চৰকাৰে আঁচনি ল'ব পাৰে হয়তো ছাত্ৰ ছাত্ৰী মহিলাৰ বাবে স্মাৰ্টফোন সুলভ কৰিবলৈ আঁচনি ল'ব পাৰে চিকিৎসালয় সেৱাৰ জিএছটি হ্ৰাস কৰাটো গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান খুচুৰা আৰু এফএমচিজি খণ্ডৰ কম কৰ হ্ৰাস কৰাৰ আশা আজি কি হ'ব পাৰে কেন্দ্ৰীয় বাজেটত 10টা প্ৰশ্ন লৈ আহিছো আপোনালোকৰ সন্মুখলৈ 1 নম্বৰ আয়কৰ সীমা বাঢ়িবনে দ্বিতীয়তে টকাৰ মূল্য হ্ৰাস ৰোধৰ বাবে কি ব্যৱস্থা ল'ব তৃতীয় গৃহ ঋণৰ সুতৰ হাৰ কমিব নেকি চতুৰ্থ ষ্টাৰ্টআপ নতুন উদ্যোগীৰ বাবে বিত্তীয় পেকেজ থাকিব নেকি স্মাৰ্টফোনৰ দাম হ্ৰাস হ'ব পাৰে নেকি গাড়ীৰ দাম হ্ৰাস হ'ব নে বৃদ্ধি হ'ব মুদ্ৰাস্ফীতি ৰোধৰ বাবে কি ব্যৱস্থা ল'ব চৰকাৰে বিত্তীয় ঘাটি পূৰণৰ লক্ষ্যত উপনীত হ'ব পাৰিবনে দেশৰ মধ্যবিত্তক কি উপহাৰ দিব নিৰ্মলা সীতাৰমণে মূল্যবৃদ্ধি ৰোধৰ বাবে কি ব্যৱস্থা ল'ব চৰকাৰে 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে আজি অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব নৰেন্দ্ৰ মোদী চৰকাৰে কেন্দ্ৰীয় বাজেটক লৈ বিভিন্ন ধৰণৰ আশা আকাংক্ষাৰ লগতে চৰ্চালৈ অহা গুৰুত্বপূৰ্ণ বিষয়টো হৈছে নিৰ্বাচনীমুখী হ'ব নেকি এইবাৰ নিৰ্মলা সীতাৰমণৰ বাজেট কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সন্মুখত বাজেট ব্যয় আৰু বাজেট ঘাটি ভাৰসাম্য ৰক্ষা কৰাৰ আছে বৃহৎ প্ৰত্যাহ্বান নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনকল্যাণমূলক আঁচনিত ব্যয় বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে চৰকাৰী মূল আঁচনিসমূহতো ব্যয় বৃদ্ধিৰ সম্ভাৱনা স্পষ্ট আনহাতে কোভিড মহামাৰীয়ে কঁকাল ভাঙি যোৱা অৰ্থনীতি লাহে লাহে মূল পথত অগ্ৰসৰ হৈছে যদিও বিকাশৰ গতি ত্বৰান্বিত কৰিবলৈ মূলধনী ব্যয় আন্তঃগাঁথনিৰ উন্নয়ন চাহিদা সৃষ্টি আদি বিভিন্ন বিষয়ত অৰ্থনৈতিক টনকিয়াল কিদৰে কৰিব সেয়াও এক প্ৰত্যাহ্বান হ'ব নিৰ্মলা সীতাৰমণৰ বাবে ইয়াৰ মাজতে কৃষকৰ ঋণ কৃষিৰ ৰাজসাহায্য গৃহ ঋণ আয়কৰ সীমা আদি বিভিন্ন দিশত জনসাধাৰণক আকৃষ্ট কৰি আগন্তুক নিৰ্বাচনী বৈতৰণি পাৰ হোৱা ৰণকৌশল বাজেটত থকাটো প্ৰায় স্পষ্ট বিভিন্নজনে সেয়েহে 2023-24 বৰ্ষত বাজেট নিৰ্বাচনমুখী হ'ব বুলি মন্তব্য কৰিছে খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে ধমকৈ